উচ্ছেদ সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইন উচ্ছেদস্থলীলৈ যোৱা নাই, কিন্তু ৰকিবুল হুছেইনে এই বিষয়টো সন্দৰ্ভত এইবাৰ মুখ খুলিছে আৰু কিছু বক্তব্য দাঙি ধৰিছে। যে মাত্ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কিছু ৰায় পোৱা গৈছে, সেই সন্দৰ্ভত আপোনালোকৰ জৰিয়তে সেই দুখীয়া যিসকল উচ্ছেদিত ৰাইজ আৰু যিসকলে উচ্ছেদ হ'ব বুলি ভয় খাই আছে আৰু যিসকলে আমাক বিভিন্ন ধৰণৰ সমালোচনা কৰি আছে, সেই সকলোলৈকে বিনম্ৰতাৰে কিছু কথা জনাব বিচাৰিছোঁ। আজি কিছুদিনৰ আগত বিলাচীপাৰাৰ চাপৰ অঞ্চলত বিভিন্ন ঠাইত যি দানৱীয় নিয়ম কানুন নামানি দুখীয়া মানুহসকলৰ ঘৰ বাৰী ভাঙি দিলে, এই সন্দৰ্ভত বিভিন্নজনে চৰকাৰক এই উচ্ছেদ কৰাৰ বিষয়ে সমালোচনা কৰাতকৈ মুখে টাৰ্গেট কৰা দেখা গ'ল, যেন আমিহে চৰকাৰত আছোঁ, যেন আমিহে এভিকশ্যন কৰিছোঁ। কিন্তু কি কৰিছোঁ কি নকৰিছোঁ সেই লোকসকলে, উচ্ছেদিত লোকসকলে আৰু তাৰ ওচৰৰ লোকসকলে ভালকৈ জানে। আৰু কিছুদিনৰ আগত অসমৰ সকলো লোকে জানিছিল যে এখন হেলিকপ্টাৰ লৈ আদানীৰ পুত্ৰ, আমি দেখা নাই, ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰিছিল। তাৰ পিছতে আমাৰ একেবাৰে প্ৰশাসন এনেকুৱা ধৰণৰ হৈ গৈছে যে এতিয়া আৰু চৰকাৰখন আদানীহে চৰকাৰ। তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেলিকপ্টাৰ গ'ল, হেলিকপ্টাৰ লৈ গৈ আদানীক মাতি দিবলৈ উত্ৰাৱল হ'ল। এই উত্ৰাৱলৰ মাজত আমি কেৱল কৈছিলোঁ যে মানুহসকলক নিয়ম কানুন মানি এই দুখীয়া লোকসকলক আপোনালোকে অলপ সকাহ দিয়ক। এই মানুহসকল বহুদিনীয়া, আজি দুদিন এদিন নহয়, 50-60 51 NRC সকলো থকা লোক, এই দুখীয়া লোকসকলক তেনেকৈ এজন ব্যক্তিগত লোকক লাভান্বিত কৰিবৰ কাৰণে নকৰিব। ঠিক পঞ্চায়ত নিৰ্বাচন আগমুহূৰ্তত যিখিনি অঞ্চলত বিলাচীপাৰাত আপোনালোকে যিটো চাপৰ বুলি এতিয়া কৈ আছে, সেই বৃহত্তৰ অঞ্চলত যেতিয়া এই এভিকশ্যনৰ প্ৰচেছটো আৰম্ভ কৰিলে, সেই সময়ত স্থানীয় সাংসদ হিচাপে মই তাত খবৰ ল'বলৈ যাবলৈ ওলাইছিলোঁ। আৰু সেই খবৰ চাবলৈ যোৱাৰ সময়ত তাৰ কিছু লোকে মোক ক'লে যে এই সময়খিনিত হিটলাৰী শাসন চলিছে, মাৰ্চেল ল চলিছে, আপুনি কেইদিনমান নাহিলে যদি কিবা কাৰণত আমাক নাভাঙে, উচ্ছেদ নকৰে, গতিকে আপুনি কেইদিনমান আহিব নালাগে। মই এটা ধৰণেৰে ৰাজনীতি কৰোঁ, দুখীয়া মানুহৰ ঘৰ ভাঙি দুখীয়া মানুহক উচ্ছেদ কৰি ৰাজনীতি কৰাৰ পক্ষত নাই। মই তেতিয়া সেইসকলক ক'লোঁ, যদি ৰাজনীতিৰ কাৰণতে তেওঁলোকে ভাঙিবলৈ ওলাইছে তেতিয়াহ'লে মই নাযাওঁ। তাৰপিছত এজন হিন্দী ভাষী, এজন অনা অসমীয়া বিজেপিৰ ডাঙৰ নেতা সেই অঞ্চলৰ, তেওঁ আহি ক'লে যে এতিয়া পঞ্চায়ত নিৰ্বাচন, যদি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাক ভোট দিয়ে তেতিয়াহ'লে এইখিনিৰ পৰা উচ্ছেদ কৰা নহয়। মই খবৰ আনিছোঁ, খবৰ মানে চৰকাৰৰ পৰা খবৰ আনিছোঁ। একৰ্ডিংলি তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট নিদিলে, মই ৰেকৰ্ডৰ সৈতে ক'ম। আৰু এঠাইত 3000 ভোটৰ ভিতৰত 2800 ভোট বিজেপিয়ে পালে। সেই মানুহসকলকে নিৰ্বাচনত তেওঁলোকে 3000 ভোটৰ ভিতৰত 2800 পোৱা মানুহখিনিকে বেছি টাৰ্গেট কৰিলে। যিসকলৰ টিভিত বিননি শুনিছে সেইসকলৰে বিননি। তাৰে মাজত দুজনমান বিজেপি ৱৰ্কাৰ ওলাল যে আপোনালোকে কংগ্ৰেছৰ কথা নুশুনিব, তেওঁলোকৰ এতিয়া সহায় নল'ব, আমি আপোনালোকক গোটেই কামখিনি কৰি দিম। আৰু আমিও ভাবিলোঁ যদি এই সময়খিনিত তেওঁলোকে বিজেপি কৰি যদি মানুহখিনি ঘৰ ভৰি বাচে, এইকেইটা দিন অন্ততঃ হিমন্ত বিশ্ব শৰ্মা যাওঁ অৱস্থাত মুখ্যমন্ত্ৰীৰ পৰা অন্ততঃ এইকেইটা দিন তেওঁলোকে কৰক, লাগিলে আমাৰ ৰাজনৈতিকভাৱে আমাক তেওঁলোকে নাথাকক। কিন্তু আপোনালোকে দেখিলে যে সাপক বিশ্বাস কৰিব পাৰিলোঁ, তেওঁলোকক বিশ্বাস কৰি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীৰ কথা শুনা মতেই
তেওঁলোকে এনেধৰণৰে হুলস্থুল লগালে, যাৰ কাৰণে আজি মহামান্য আদালতে আমাক সকাহ দিছে। এইকেইটা দিনত এনেকুৱা কৰি পেলালে যে একফালে হিমন্ত বিশ্ব শৰ্মা আদানী চৰকাৰখনে ঘৰবিলাক উচ্ছেদ কৰিছে, আনফালে তেওঁৰ মতে চলা কিছু লোক, যি লোকে কংগ্ৰেছৰ পৰা বিধায়ক হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন ৰেকৰ্ড বিধানসভাত কৈছে যে অধ্যক্ষ ডাঙৰীয়াই এই লোকজনক আমিহে বিধায়ক কৰি ৰাখিছোঁ, মই যদি কওঁ আমাৰ অধ্যক্ষ ডাঙৰীয়াই কালিয়েই তেওঁক বিধায়কৰ পষ্ট খাৰিজ কৰিব।